হাই বন্ধুসকল, মোৰ নতুন আৰু এটা ভিডিঅ'লৈ স্বাগত জনাইছোঁ। এই ডিব্ৰুগড়ৰ কামটো যে আছিলে, এতিয়া চাওক। এইটো মই যেতিয়া নেক্সট আহিছিলোঁ তেতিয়া গাঁথনি চলি আছিলে। তাৰপিছত মই ভিডিঅ' বনাই দিব পৰা নাই। গতিকে এবাৰ যেতিয়া চাট ঢালাৰ ভিডিঅ' দিছিলোঁ, মই বহুত টাইমলৈ ডিব্ৰুগড় অহা নাই। এতিয়া চাওক, ইয়াত পৰে ফিনিচিং হৈ গ'লগৈ। ভিতৰৰ কাম প্ৰায় 90% মান মানে ভিতৰৰ বাহিৰে কাম হৈ গ'ল। এতিয়া অকল এই ফ্ৰণ্ট চাইডটো বাকী আছে। মই এইটো দেখুৱাম বাৰু। আৰু এইফালে বাথৰুমৰ কাম হৈ গ'ল। ইয়াত টাইলছ লগাব। ইয়াত বাথৰুমত পূৰা প্লাষ্টাৰ মাৰি দাগি দাগি দিয়া হৈছে টাইলছ লগাবৰ কাৰণে। এইবিলাক হৈ গ'লগৈ ভিতৰত ৰুম। এইফালে এটা কাম বাকী আছে, এই চেলেপটো দিব লাগে পাকঘৰৰ। এই চেলেপটো এতিয়া মই চাফাই কৰি এইটো জালি দি দিম। এইফালে টকটো কাটি আছে চেলেপটো ঢালাই দিবৰ কাৰণে। ঐ কাটিছা? ঠিক আছে, কাটা। এইফালে গ্ৰিল চিল লগাই দিয়া হৈ গ'ল। ইফালে বাথৰুম এটা আছে, মানে 3টা বেডৰুম আছে। 3টা বেডৰুমৰ লগত 3টা বাথৰুম আছে। ইয়াৰ টাইলছ লগাব এইটো। মোৰ কাম প্ৰায় 90% মান কাম হৈ গ'ল আৰু 10% কামটো অকল এই ফ্ৰণ্ট চাইডটো আছে, এই ৱালটো আছে। ফ্ৰণ্ট চাইডটো এইখিনি আছে, এইবিলাক বাকী আছে ফ্ৰণ্ট চাইডটো। আৰু এই চিৰি ৰুমটো আছে। এয়া মিস্ত্ৰী কাম কৰি আছে। মতিবৰ কৰি আছা? অঁ, কৰি থাকা। ইফালে মই আজি ৰাতিপুৱা এইটো কাম কৰিলোঁ। এইটো গ্ৰিলৰ ছাইডকেইটা বনালোঁ, বেডকেইটা। আৰু ইফালে এইটো আৰু বাথৰুম। আৰু মোৰ ভাইটি ইফালে চাং বনাই আছে তলত। এই প্লাষ্টাৰটো হৈ গ'ল। সি সিফালে চাং বনাব। আৰু এইটো মানে অকল কমপ্লিট গ্লাছ লগাম বুলি কৈ আছে। এইটো কাৰণে ৱাল চল দিয়া নাই। ডাইৰেক্ট এই ৰাস্তা যিটো ৰাস্তা দেখিছে, এইটো গাড়ী গৈ আছে, ৰাস্তা ভিউটো দেখিবৰ কাৰণে পূৰা মানে গ্লাছৰ দি কভাৰ কৰিব মানে এইটো। এতিয়া মই চেলেপটো ঢালাই কৰি আছোঁ, সেইটো ভিডিঅ' দি থাকিম, চাই থাকিব। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব, কাৰণ এতিয়া মই চেলেপৰ কামটো কৰোঁ, চাই থাকিব বাৰু।